নগাঁৱৰ একাংশ গোশালাত কি চলে? গোশালাৰ আঁৰত নগাঁৱত চলিছে গোমাংসৰ চিণ্ডিকেট। নগাঁৱৰ এখন গোশালাৰ সম্পৰ্কে চাওক এই প্ৰতিবেদন। নগাঁৱত কংগ্ৰেছীয়ে চলাইছে গোমাংসৰ চিণ্ডিকেট। এখন গোশালাৰ অচিলালৈ চলিছে গোমাংস বিক্ৰীৰ ৰমৰমীয়া বেহা। নগাঁৱত এখন গোশালাৰ ভয়ংকৰ কাণ্ড। নগাঁও আৰক্ষীয়ে গোশালাত চমজাই দিয়া গোশালাখনে বিক্ৰী কৰে গোমাংসৰ ব্যৱসায়ী। নগাঁৱৰ বেঙেনাআটিৰ এখন গোশালাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ। গোশালাখনৰ গৰু বিক্ৰী হয় গোমাংসৰ কাছাইখানাত। চৰকাৰ সলনি নহয় একাংশ দালালৰ চৰিত্ৰ। ইয়াৰ নাম আনোৱাৰ হুছেইন। এই মানুহজনলৈ মন কৰক। এসময়ত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ এই আনোৱাৰ। ইয়াৰ উপৰি আনোৱাৰে গোশালাৰ আঁৰত গোশালাৰ গৰু কছাইখানাত বিক্ৰী কৰাৰো অভিযোগ এই ব্যক্তিকেইজনৰ। প্ৰশ্ন হয় আনোৱাৰ হুছেইনে কিদৰে চলাইছে এই দুষ্কৰ্ম? কাৰ বলেৰে বলিয়ান আনোৱাৰ হুছেইন? কি কৌশলেৰে আনোৱাৰ হুছেইনে গোশালাৰ গৰু বিক্ৰী কৰে? গোমাফিয়াৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? গৰু আমাৰ কচুৱাত ধৰিছিলে। মোৰ কচুৱাত নিজৰ মানুহ আছে, মই গৰু ব্যৱহাৰ কৰোঁ। তাতে মোৰ আত্মীয় ঘৰত পঠাইছিলোঁ গৰুটো। তাত কিবা 15টা গৰু, তাতে হালোৱা গৰু আছিলে। তাতে গৰুকেইটা ধৰিছিলে, ধৰি পেলাই গৰুচলাত দি দিলে। মই এইটো কি কয় আনোৱাৰ বুলি কয়, তাৰ গৰুচলাত দিছিলে। তাৰপিছত মই কেছ খেলি আজি কেছ ডিগ্ৰী পাই মালটো ওলাবৰ কাৰণে আহিছে। এসপ্তাহৰ পৰা মোক ঘূৰাই আছে আনোৱাৰে। আজি দিলে মালটো। গৰুটো আগৰ যেইকেইটা গৰু আছিল গৰু আমি পাইছোঁ, হ'লেও আমাৰ যিখিনি গৰু আছিলে সেইখিনি আমি পোৱা নাই। আনোৱাৰৰ গৰুচলা বুলি কয়। গৰুচলাৰ নামটো কি? সেইখিনি গৰু নাই। সেইখিনি গৰু নাই। সেইখিনি আমাৰ যি ডাঙৰ ডাঙৰ হালোৱা গৰু আছিলে সেইখিনি ডাঙৰ ডাঙৰ নাই। 15টা গৰু আছিলে। আগত ষ্টাম্প মাৰা নাছিলে, পিছত ষ্টাম্প মাৰিছে। আগৰ ফটো আছে। এতিয়া হালোৱা দিছিলে, সৰু সৰু চাইজৰ হালোৱা দিছে। আগৰ সুধিছোঁ নাই বোলে, এইকেইটাই কৈ আছে। মোৰ গৰুকেইটা নাই, গৰুকেইটা ক'ত বিকিলে চাগে। কেইদিনমান আগত শুনিছোঁ কছাৰীৰ দোকানত বিকিছে বোলে আনোৱাৰে। আৰু আনোৱাৰ আৰু আমাৰ এয়া আৰু কোনজন আছে লগত, আৰু কোন ভেটেনেৰী ডক্টৰ এজন আছে, তেখেতৰ নামটো কি জানি কি